চলিছে চলিব দাবী আদায় নহলে সংগ্ৰাম চলিছে চলিব দাবী আদায় নহয় বিষয়কৰ মাননি বৃদ্ধি কৰিব নোৱাৰা অসম চৰকাৰ नारी है फूल नहीं चिंगारी है जो हमसे टकरा चूर चूर हो जाएगा हम सब मूल्य बृद्धिर बजारत जी कम माननी दिए चलिब নোৱাৰো ওয়ার্কারক 6,500 দিয়ে হেল্পারক 3250 টাকা দিয়ে আজি এই মূল্য বৃদ্ধিৰ যুগত এই পইচাৰে আমি সংসাৰ চলাই ঢুৱলি কলি দেখিছো গতিকে আৰু কামৰ বোজা কাম ইমান কাম দিছে তেওলকে কয় আমি বলে স্বেচ্ছাসেৱক যদি আমি স্বেচ্ছাসেৱকে হয় সরকারি কাম বিলাক আমাৰ হাতে কিয় কম কৰাই আমি এনআরসি কৰো আমি বিএলও কৰো বহুত সরকারি কাম আমাৰ হাতে কৰাই আৰু এনেকুৱা নগণ্য কামৰ আমাক খটুৱাই যেনে কৰবাত ৰাজহুৱা সভা আছে তাতে পিএম আছে সিএম আছে অঙ্গনবাদী গৈ তাতে বহি থাকিব লাগিব অঙ্গনবাদী বিলাক বহি থাকিব লাগিব যত যাব নিজৰ কাঠিৰ ধন ভাঙি যাব এনেকুৱা যন্ত্ৰণা আমাৰ যন্ত্ৰণাৰ উপশম বিচাৰি আমি যাতে ভালকে আমি আমাৰ ঘৰখন চলাব পাৰো লৰা ছোৱালী খুৱাব পাৰো এই কাৰণে আমি যোৱা অক্টোবৰ মাহৰ পৰা আন্দোলন কৰিছিলো যে আমাক মাননি বৃদ্ধি কৰিব লাগে আমাৰ আন্দোলনত আমাৰ ডাইৰেক্টৰ বিভাস মুদিদেৱে 12 অক্টোবৰত আমাক এখন চিঠি দিছে চিঠিখনত উল্লেখ কৰিছে আপোনালোকে 19 অক্টোবৰত আহক আমি সঞ্চালকৰ প্ৰতি সন্মান জনাই এই কেইদিন মাজৰ এই কেইদিন আমি সাময়িকভাৱে আন্দোলন স্থগিত ৰাখিলো ৰাখি 19 তাৰিখে আমি আলোচনাত আহিলো আলোচনাত তেওঁ সিদিনাখনে কৰ্মীৰ বাবে 12,000 টকা মিনি কেন্দ্ৰ কৰ্মীৰ কাৰণে 10,000 টকা আৰু সহায়কাৰ কাৰণে 7,000 টকা প্ৰপ'জেল দিছপুৰত পঠালে দিছপুৰত পঠাৰ পিছত আমি বাচ্চাই কোনো খবৰ নোহোৱা কাৰণে ইতিমধ্যে আমি আকৌ দিছপুৰত গলো মুখ্যমন্ত্ৰীক এখন 12 জানুৱাৰীত চিঠি দিলো যে স্যাৰ আপুনি আমাক অলপ সাক্ষাৎ দিয়ক কি জানি দুই পইচা আমাক দেই আমি ঘৰ চলাব পাৰোৱে নাই মুখ্যমন্ত্ৰী আজিলৈকে আমাক সাক্ষাতে নিদিয়াৰ পৰিপ্ৰেক্ষিতত আমি বাজেট চাই আছো বাজেটৰ বল সন্ধান পায় নেকি কিবা দেই নেকি বিশেষকে আমাৰ সমাজ কল্যাণ মন্ত্ৰী মহোদয়া মহিলা মানুহ কি জানি মহিলা দুখ বুজে নাই বাজেটত আমাৰ নাম গন্ধ নাই অঙ্গনবাদীৰ কোনো স্যালাৰিৰ কথা নাই মাত্ৰ 5,000 চেণ্টাৰ আৰু নতুনকে দিয়াৰ কথা সমাজ কল্যাণ মন্ত্ৰীয়ে ক'লে 1,21,000 অঙ্গনবাদী কর্মী সহায়িকাক তেওঁলোকে নিৰাপত্তা দিব পৰা নাই খুৱাব পৰা নাই আৰু নতুনকৈ 5,000 অহা মানে 10,000 অহা গতিকে তেওঁলোকক লাঞ্ছনা বঞ্চনাৰে জৰ্জৰিত কৰিব এতিয়া আমি আন্দোলন চলাই আছো আজি তিনিবাৰ আমাৰ সঞ্চালকৰ পৰা ডেপুটি ডাইৰেক্টৰ জয়েন্ট ডাইৰেক্টৰ আহিছে তিনিবাৰ তেওঁলোকে সম্পূৰ্ণ কথা ক'ব নোৱাৰে যে আপোনালোকক আমি পইচা দিম খালি এটা ডেট দিম আলোচনাত মাতিম এনেকুৱা ধৰণৰ কথা কৈছে গতিকে তেওঁলোকৰ এই কথাত আমাৰ দালি নগলে আমাক যেতিয়া ঘোষণাটো লাগে ঘোষণা এই যে সঞ্চালকে প্ৰস্তাৱ দিছিলে সেই প্ৰস্তাৱৰ ঘোষণা নিদিয়ালৈকে আমাৰ ছোৱালী এই অঙ্গনবাদী কৰ্মী সহায়িকাসকল কিমান দিন বহে ঠিকনা নাই আৰু যদি নহয় আমি ৰণচণ্ডী হৈ দিছপুৰ মুখে যাত্ৰা কৰিম